এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখত উন্নয়নৰ প্ৰসংগ আনফালে মাহৰ পিছত মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ। এই দৃশ্য নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গেলেকী চটুৱা চাপৰিৰ। বিগত কেইবামাহ ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে এই অঞ্চলৰ ৰাইজে। হাতীপতি জ্যোতিনগৰ পানী যোগান আঁচনিৰ এই সকল লোকে বৰ্তমান বিশুদ্ধ খোৱা পানীৰ বাবে ভুগিছে জমৰ যন্ত্ৰণা। পানী সংযোগী পাইপ লাইন আছে যদিও এটুপিও পানী তোলাই পাইপেৰে বিগত বহুবাৰ ধৰি স্থানীয় নৈৰ লেতেৰা পানী ব্যৱহাৰ কৰি আহিছে এই অঞ্চলৰ ৰাইজে, যাৰ বাবে বৰ্তমান বেমাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ শংকা উপজিছে। উল্লেখযোগ্য যে বিগত দুমাহত এই নদীত ONGCৰ কেমিকেল মিহলি হৈ ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হৈছিল। স্থানীয় ৰাইজৰ শংকাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে খোৱা পানীৰ ব্যৱস্থা কৰি নিদিলে এই অঞ্চলৰ ৰাইজে ভোট বৰ্জন কৰিব। আমাৰ পানী মানে জুলাই মাহলৈকে দিলে, তাৰ পাছত পানী মানে আমি পোৱা নাই। হ'লেও গাড়ীয়েও পানী দিছিলে, এমাহ দি পেলাই তাৰপৰা বন্ধ কৰাই দিলে। এতিয়ালৈকে আমাৰ পানী এতিয়া নদীৰ পানী ইমান গেলা হৈ গ'ল। হ'লেও আমি ইমান ওপৰলৈ অফিচলৈ গ'লোঁ, কিন্তু তথাপিতো আমাক এতিয়ালৈকে একো সুবিধা কৰি দিয়া নাই। কোনখন পানী যোগান আঁচনিৰ পৰা পানী পায়? এই জ্যোতিনগৰ দিছিলোঁ, মাহিলী 100কে দিছিলোঁ। আমাক কোনো ৰিচিপ্ট পত্ৰ একো দিয়া নাই। কেইমাহ মান দিলে? আমি 4 মাহ দিলোঁ। 4 মাহ দিছিল। 4 মাহ মানে 400 টকা দিছিল। 400 টকা দিছিলোঁ। ইয়াৰ প্ৰত্যেক ঘৰৰ মানুহে দিয়ে নে? প্ৰত্যেক ঘৰৰ মানুহে দিয়ে। একো পোৱাই নাই। প্ৰথম অৱস্থাত পানীটো আহিছিলে নাই? পানীটো প্ৰথমতে এনেই লাহে লাহে আহিছিলে, তাৰপাছত আকৌ আপত্তি কৰোঁতে অকণমান জোৰছে আহিবলৈ ধৰিলে, তাৰপাছত একেবাৰে নাইকিয়া কৰি দিলে। এতিয়া সম্পূৰ্ণ নাই? একেবাৰে নাইকিয়া। আৰু প্ৰত্যেকে ঘৰে ঘৰে গাঁত খান্দি লৈছিলে, পানী নোপোৱা ডোখৰতো গাঁত খান্দিও পানী ওলাব নোৱাৰিলে। পানীটো খোৱা পানীটো ক'ৰ পৰা আপোনালোকে যোগাৰ কৰিছে? আমি নদী পানীয়ে খাই আছোঁ। নদী পানীটো লেতেৰা? তাৰ পৰাই খাই আছোঁ, উপায় নাই এতিয়া। পঞ্চায়ত নিৰ্বাচন আহি আছে, এতিয়া পানী যোগানটো আমাক অতি সোনকালে কৰি দিব লাগে। এতিয়া যদি পানীয়ে নাপাওঁ আমি, তেতিয়াহ'লে আমি কোন চৰকাৰক ভোট দিম? এতিয়া একো পানী দিম বুলি আজিলৈকে দিয়াই নাই। এতিয়া দিছে আমাৰ নাজিৰা সমষ্টি পৰে। ইয়াতে বিধায়কগৰাকীয়ে এই বিষয়ে আপোনালোকে জনাইছে? এদিনো নাই অহা আমাক। এই সমস্যাটোৰ বিষয়ে বুজ ল'বলৈ অহা নাই? নাই অহা। এইটো কোনটো পানী যোগান আঁচনিৰ পৰা আপোনালোকে পানী বঞ্চিত হৈছে? আমি এইটো হাতীপতি জ্যোতিনগৰৰ পৰা পানীটো পাইছিলোঁ। আগতে আমাৰ বগীচাপৰি ৱাটাৰ ছাপ্লাইৰ পৰা পানীটো দিছিলে, সেই লাইনটো কাটি দিলে। কাটি দিয়াৰ পাছত আমাৰ জ্যোতিনগৰ ৱাটাৰ ছাপ্লাইৰ পৰা আমাক পানীটো যোগান দিছিলে। যোগান দিয়াৰ পাছতে আমি প্ৰায় দুমাহমান পানী পালোঁ। পোৱাৰ পাছতে আৰু পানীটো নাই, নোপোৱা হৈ গ'লোঁ। সেইটো সময়ত আমি নদী পানীটো অলপ চলপ ব্যৱহাৰ কৰিছিলোঁ। তেনেকুৱাতে ডিল চাইডৰ মানে মাৰ্ট পেলালে নে কি পেলালে, পানীটো বহুত লেতেৰা অৱস্থা হৈ গ'লগৈ, খাব নোৱাৰোঁ, গোন্ধ। আৰু 2 নম্বৰতে নদীখনত হৈ গ'লগৈ দল। এতিয়া মানে কি হ'ল, টেংকাৰে মাজতে দুদিনমান আমি DC অফিচতো মানে কাগজ দিয়া হৈছিলে, কোৰ্টতো দিয়া হৈছিলে, আকৌ আপোনাৰ মানে MLAকো জনোৱা হৈছিলে। তেওঁলোকে একো সিদ্ধান্ত নল'লে। সিদ্ধান্ত নোলোৱাৰ ফলত মানে আমাৰ এতিয়া পানীটো অল টোটেলি বন্ধ হৈ গ'লগৈ। আমি পানী এটোপালেও খাবলৈ নাপাওঁ। এতিয়া মানে ধৰক কলগাঁও ৱাটাৰ ছাপ্লাই ফালৰ পৰা কোনোবা 2-1 মানুহে 1 বাল্টি 2 বাল্টি আনেগৈ। আমিবোৰকে এতিয়া নদী পানীকে আৰু ফিল্টাৰ কৰি মেলি যেনে তেনে দিন পাৰ কৰিছোঁ। তাকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাক এই পানীকণৰ ব্যৱস্থাটো সুব্যৱস্থা কৰি দিয়ে। নহ'লে আমি ইয়াত অহা ইলেকশ্যন, ৱাৰ্ড মেম্বাৰ ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন আহি আছে। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি গাঁওবাসী, চটুৱা চাপৰি গাঁওবাসীয়ে ভোট বৰ্জন কৰিব লাগিব। ইয়াকে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিলোঁ। গেলেকীৰ পৰা ৱাহিদ আলীৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।